বঙাইগাঁও জিলাৰ সোনাইখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকৰ লগতে আমচুৰ কৰ্মীসকলে। জানিব পৰা মতে সোনাইখোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় 1.5 কোটি টকা ব্যয়েৰে নৱনিৰ্মিত গৃহৰ কামৰ ঠিকা লাভ কৰে আজাদুল ৰহমান নামৰ ঠিকাদাৰে। কিন্তু ঠিকাদাৰজনে গৃহৰ কাম অতি নিম্নমানৰ কৰাৰ লগতে ব্যাপক দুৰ্নীতি কৰাৰ বাবে নতুন গৃহৰ মাজে মাজে ফাট মেলিছে। যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনা সংঘটিত হলে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি আহিব বা ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যদি ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হয় তাৰ বাবে ঠিকাদাৰজন দায়ী থাকিব বুলি মন্তব্য কৰিছে। ঠিকাদাৰ আজাদুল ৰহমানে বিধায়কৰ আশীৰ্বাদত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। সেয়ে ঠিকাদাৰজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। আজি আপোনালোকে আহিছে। আজি আমাৰ চাওক দুৰ্ভাগ্য চাওক, আজি নৱবৰ্ষৰ প্ৰথম দিন। আমি বহুত ফূৰ্তি তামাচা কৰি থাকিব লাগে আজিৰ দিনটো। আজি আমি কি কৰিছো, আমাৰ সোনাইখোলা অঞ্চলত যিটো একমাত্ৰ যিটো উচ্চ শিক্ষাৰ যিটো অনুষ্ঠান এটা আছে সোনাইখোলা হাইস্কুল, আজি আপোনালোকে নিশ্চয় ভিডিঅ' ফুটেজবিলাক লৈছে। কি অৱস্থা, বিভিন্ন জেগাত ফাট মেলিছে। যিকোনো পৰিস্থিতিত স্কুলখন যে ঢলি নপৰিব তাৰ কোনো গেৰাণ্টি নাই। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছো, যিজন ঠিকাদাৰে এইটো কামটো কৰিছে, আমি জনামতে তেখেতৰ লাষ্ট ইনষ্টলমেণ্টৰ এটা বিল এতিয়া বোধহয় বাকী আছে, এইটো থাকি যায় 20%। কালি আমি স্কুলত আলোচনা কৰিছিলোঁ, 20% বিল এতিয়ালৈকে তেখেতৰ বাকী আছে। গতিকে আমি সোনাইখোলা আঞ্চলিক আমচুৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে এইটো আহ্বান জনাইছোঁ, যেতিয়ালৈকে আমাৰ স্কুলটো 100% ৰিপেয়াৰিং কৰি শিক্ষাৰ উপযোগী কৰি নতুলে, তেখেতৰ যাতে ফাইনেল যিটো বিল এইটো যাতে কোনো পধ্যেও যাতে চৰকাৰে মুকলি কৰি নিদিয়ে, এইখিনি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। ঠিকাদাৰৰ নামটো আমি একচুৱেলি নাজানো। এতিয়া চাওক কিমান টকাৰ কাম সেইটো আমি নাজানো। এটা ফলক থাকিব লাগে, এইটো কোনো ফলক নাই। ঠিকাদাৰৰ নাম কোন, কেনেকে কামটো কৰিছে, কোনে কোনে কামটো তদাৰক কৰিছে, আমি একো নাজানো। আজি এনেকে আমাক ঠগি হৈ গ'ল। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ স্কুলটো ৰিপেয়াৰিং কৰি দিব লাগে। অন্যথাই আমি আমাৰ জিলাৰ যে মুৰব্বী আছে DC মহোদয়, তেখেতক আমি স্মাৰকপত্ৰ দিয়াৰ কাৰণে বাধ্য হ'ম। চাওক, আমাৰ সোনাইখোলাৰ একমাত্ৰ হাইস্কুল হ'ল আমাৰ সোনাইখোলা হাইস্কুল। আৰু এই অতি পিছপৰা অঞ্চলৰ আমাৰ যদি উচ্চ শিক্ষাৰ দুৱাৰমুখ বুলি কোৱা যায়, আমাৰ সোনাইখোলা হাইস্কুলখনে দুৱাৰমুখ। আমি যদি উচ্চ শিক্ষা লাভ কৰিবলৈ যাওঁ, এই হাইস্কুলৰ পৰা পাছ কৰি যাব লাগে। গতিকে ইমান দিনে আমাৰ এই স্কুলত এখন বিল্ডিং নাছিলে। যোৱা 2023 চনত এখন বিল্ডিং আমাৰ হ'ল, কিন্তু কিমান টকাৰ বিল্ডিং হ'ল, কি হ'ল, একো ফলক চলক একো নাই, বা স্থানীয় ৰাইজৰ কোনো অৱগত নহয় কিমান টকাৰ কাম এইটো কেনেকৈ হ'ল। কিন্তু আমি আজি স্থানীয় ৰাইজ আৰু আমচুৰ কৰ্মকৰ্তাসকলে আৰু লগতে এইখন স্কুলৰ প্ৰধান শিক্ষকক লৈ আমি বিল্ডিংটো পৰিদৰ্শন কৰিলোঁ। তাতে আমি দেখা পালোঁ বিল্ডিংটো ক'ৰবাত যে ফাট মেলি আছে, ফ্ল'ৰবিলাক উঠি গৈ আছে, খিৰিকী নাই, লাইনৰ সুবিধা নাই। এই গোটেইখিনি কাম এনেকৈ কৰি গ'ল ঠিকাদাৰে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে আমি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা, কিন্তু এনেকৈ ঠিকাদাৰে কাৰ আশীৰ্বাদত এনেকৈ কাম কৰিব পাৰিলে আমি নাজানো, বা আমাক ৰাইজে নাজানে কেনেকৈ এই কামটো কৰিব পাৰিলে। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান বা অনুৰোধ, আমাৰ এই হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ সিহঁতৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি দায়িত্ব সহকাৰে যাতে সিহঁতৰ ক'ৰবাত দুৰ্ঘটনা নহয়, বা আমাৰ সন্দেহ হৈছে 2-1 বছৰ এই বিল্ডিংখন ঢলি পৰিব পাৰে। গতিকে এইটো যাতে নহয়, সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।